ঠাণ্ডা দিনত কাহ জ্বৰ চৰ্দিৰ কাৰণে আমলখিৰে আমি ঘৰতে চ্যৱনপ্ৰাশ তৈয়াৰ কৰিব পাৰোঁ। বজাৰৰ চ্যৱনপ্ৰাশ কিনি অনাৰ দৰকাৰ নাই। একেবাৰে সহজ পদ্ধতিৰে ল'ৰা ছোৱালীয়েও নেখাওঁ বুলি কেতিয়াও নকয়। সাধাৰণতে আমলখি খাবলৈ অকণমান টান পায় আৰু হেবিট নিচিনাকৈ যদি কৰাব খোজে, অকল ল'ৰা ছোৱালীয়ে নহয় ডাঙৰৰ কাৰণেও খুব ভাল। ছাল চুলিৰ পৰা আদি কৰি কিমান যে ভিটামিন থাকে কৈ শেষ কৰিব নোৱাৰি। ঘৰতে যদি আপোনালোকে ভাবে এনেকৈ বনাই ৰাখোঁ, তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব। মই কি বস্তু ব্যৱহাৰ কৰিছোঁ ইয়াতে, ঘৰত থকা সামান্য আমাৰ পাকঘৰটোতে আছে সেইখিনি বস্তু। আজি মই এয়া বনালোঁ আমলখিৰে। আহকচোন চাওঁ। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল মুন ক্ৰিয়েশ্যন। আৰু এয়া আমলখি লৈ লৈছোঁ। এইখিনি আমলখি অকণমান ডাঙৰ জাতৰ। সৰু আমলখি হ'লেও কথা নাই, কিন্তু ডাঙৰটো হ'লে বনাবলৈ মানে সোনকালে সুবিধা হয় আৰু সৰু আমলখি ল'লেও একো নহয়। আৰু এয়া যিমান যি আমলখিত বেয়া আছিলে কাটি লৈ ধুই পখালি মোহাৰি একেবাৰে চাফা কৰি লৈছোঁ। সাধাৰণতে আমলখি ওপৰৰ পৰা তললৈ সৰি পৰোঁতে থেতেলা খোৱা অংশটোও এনেকুৱা হৈ যায় আৰু সেইখিনি কাটি পেলাব লাগে। এতিয়া এয়া মই ষ্টিমাৰৰ চচপেনটোতে পানী অলপ বইল হ'বলৈ দিছোঁ আৰু এয়া চালনীখনত এইখিনি দি দিম আমলখিখিনি। আপোনালোকে ষ্টিমাৰ যদি নাথাকে কেৰাহীতে পানী দি তাতে ষ্টেণ্ড দি ল'ব, দি ওপৰত ষ্টীলৰ বাতিত এনেকৈ আমলখিখিনি সিজাব পাৰে দেই। নহ'লে প্ৰেছাৰতো বইল কৰি ল'ব পাৰে বা কেৰাহীটো ডাইৰেক্ট পানীতে বইল কৰি ল'ব পাৰে। মই ষ্টিমেই কৰি লৈছোঁ। এতিয়া সেইখিনি তাতে দি অলপ সময় চাব লাগিব, কিমান সময় সেইটো জোখটো নিজে জানিব, মই দেখুৱাম আপোনালোকক। শেষ মানে এই গুড়খিনি মই ৰুকি লওঁ, তেতিয়া কি হ'ব সোনকালে গুড়খিনি গলি যাব। আৰু এইখিনিতে মই কওঁ, যিসকলে চেনি নাখায় এইটোতো বাৰু দিবই নালাগে মিঠা। গুড় যদি নাখায় তেতিয়াহ'লে মই আন এটা ৰেচিপি লৈ আহিম আমলখিৰে কেনেকৈ বনাব পাৰিব চেনি গুড় নোহোৱাকৈ। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যদি কোনোবা বিচাৰে। আৰু এয়া মই এবাৰ চেক কৰিলোঁ, এনেকৈ অকণমান চামুচেৰে হেঁচি চাম, দেখিছেনে হৈয়ে গ'ল। আমলখি সিজোতে বেছি সময় নালাগে। এয়া চাওক, এইখিনি এনেকৈ যেতিয়া হৈ গ'ল, লাহেকৈ এতিয়া এইখিনি মই নমাই দিম। অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম। অলপ দেৰি ঠাণ্ডা হোৱাৰ পিছতহে ইয়াৰ নেক্সট ষ্টেপটো কৰিম। আৰু সিজোৱাৰ যিটো মানে হিচাপটো জোখটো দেখিলেই নহয়, আৰু একেবাৰে মানে বহুত বেছি সিজোৱাৰ দৰকাৰেই নাই। অলপ ফাটো ফাটো হওঁতে লাহেকৈ নমাই দিব লাগে। আৰু সেয়া ঠাণ্ডা হওঁ মানে এতিয়া মই যিখিনি তাত ব্যৱহাৰ কৰা মছলা, তাতে হ'ল ধনিয়া, জিৰা, চফ, এয়া লং, ডালচেনি, ইলাচি আৰু এয়া জালুক আৰু অকণমান বেছিকৈ দিছোঁ। চ্যৱনপ্ৰাশ বনাইছোঁ যিহেতু, আৰু বস্তু ইয়াতে ব্যৱহাৰ কৰে বাৰু চ্যৱনপ্ৰাশত, জায়ফল, নাটমেগ এনেকুৱা বস্তুবোৰ, কিন্তু সেয়া নিদিলেও হয়। কিন্তু এইখিনি বস্তু আমাৰ যেতিয়া কাহ হয় কেতিয়াবা চাবচোন চাহৰ নিচিনাকৈ আমাক এইখিনি স্পাইচ বনাই খাবলৈ দিয়ে নহয়নে। এইখিনি বস্তু তেলত দিয়াৰ পিছতহে পয়জন নিচিনা হয়, মানে আমাৰ কাৰণে শৰীৰৰ কাৰণে বেয়া হয়। কিন্তু প্ৰতিটো বস্তুৰে, এই গোটেইখিনি বস্তুৰে সুকীয়া মেডিচিনেল ভেলু আছে। আৰু এতিয়া এইখিনি ক্ৰাছহে কৰি লৈছোঁ, একেবাৰে মই মিহিকৈ পিছা নাই। যদি আপোনালোকে মিহিকৈ খাব খোজে তেতিয়াহ'লে মিহিকৈ পিচি ল'ব। আৰু মোৰ মানে খাওঁতে যাতে দাঁতত অকণমান লাগে, সেইকাৰণে মই এনেকৈ ক্ৰাছ কৰি লৈছোঁ। আৰু এতিয়া সেই ঠাণ্ডা হ'বলৈ ৰখা আমলখিখিনি এনেকৈ গুচাই দিছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ এৰাই গৈছে। সিজোৱাটো মানে এনেকুৱা ভাল হ'লে ধুনীয়াকৈ এৰাই যায়। আৰু কিছুমানে নিসিজোৱাকৈ কেঁচাকৈ কাটোতে অকণমান নিসিজালে কষ্ট হয়, আৰু সেইটো অকণমান কেঁহা জাতীয় হৈ যায়। সেইকাৰণে যিটো চ্যৱনপ্ৰাশ বনোৱা হয় সেইটোত পৰাপক্ষত অলপ সিজাই ল'ব লাগে দেই। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ চাওক একেবাৰে এৰুৱাই ল'লোঁ গুটি। আৰু ইয়াতে কওঁ, এইখিনি যদি আপোনালোকে পিহি ল'ব খোজে তেতিয়াহ'লে পিহিও ল'ব পাৰে দেই। আৰু এই কেৰাহীখন যে দেখাইছোঁ, এইখন ষ্টীলৰ কেৰাহী। আমলখি জাতীয় বস্তু যদি আপোনালোকে কেতিয়াবা বনায়ো, সেনেকুৱা টেঙা জাতীয় বস্তু সদায় ষ্টীলৰ বস্তু ব্যৱহাৰ কৰিব, লোহাৰ বা অন্য মেটেলৰ বস্তু ব্যৱহাৰ নকৰিব। আৰু এতিয়া এয়া ঘিউ এচামুচ দি দিছোঁ, এইটো অপশ্যনেল, যিসকলে নাখায় নৰ্মেলি একো নিদিয়াকৈও আমলখিখিনি ইয়াতে দি দিব পাৰে। এতিয়া
মই ইয়াতে আমলখিখিনি লাহেকৈ দি দিম। আৰু এইখিনিতে কৈ দিওঁ, গেছৰ ফ্লেমটো একেবাৰে ল' হ'ব লাগে দেই। একদম বহুত জুইত বনালে সেয়া মানে চ্যৱনপ্ৰাচ নহ'বগৈ। আপোনালোকে ভাবিবও পাৰে এইটো এক প্ৰকাৰৰ মিঠা আচাৰ হয়, মিঠা আচাৰৰ নিচিনাই, কিন্তু যদি এই পদ্ধতিৰে সেই যিখিনি মই মছলা ব্যৱহাৰ কৰিছোঁ বনাই, কিন্তু মিঠা আচাৰ যেন নালাগিব টেষ্ট কৰিলে। এতিয়া দি দিলোঁ নিমখ আৰু হালধি অকণমান। হালধি যিহেতু এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থাকে আৰু হালধি খাব লাগে, সেইকাৰণে চ্যৱনপ্ৰাচ বনাইছোঁ যিহেতু সেইখিনি দিবই লাগিব। এয়া লগতে আকৌ এই গুড়খিনি দিছোঁ। আৰু আপোনালোকক মই গুড়ৰ জোখটো কোৱা নাই নহয়, যিমানখিনি আমলখি ল'ব সিমানখিনিয়ে কিন্তু গুড় ল'ব লাগিব। যদি আমলখিখিনি আপোনালোকে পিহি লয়, এটা বাতি বা কাপত জোখ কৰি ল'ব, সেইমতে গুড়খিনি দি দিব। তেতিয়া কনচিষ্টেঞ্চিটো মানে যিটো চ্যৱনপ্ৰাচৰ জোখ সেইটো হৈ যাব একদম। আৰু চেনি হ'লেও সেই একে প্ৰকাৰে। আৰু এতিয়া এইখিনি মিহলালোঁ অকণমান সময়। এতিয়া ঢাকি লৈ অলপ সময় ইয়াৰ আমলখিৰ পানী আৰু গুড় মানে মিলি যোৱালৈ অকণমান ৰখিব লাগিব। এতিয়া চাওক পানী দিয়াৰ নিচিনা হৈ গৈছেনে? দেখিবলৈ একদম জোল গতে ওলাই গ'ল। এইখিনি পৰ্যায়লৈকে কিন্তু গেছটো একেবাৰে লতে আছে আৰু লতেই থাকিব লাগে দেই, বাৰে বাৰে মই কৈ দিছোঁ। আৰু আমলখি যিহেতু এটা কেঁহা ভাৱ আছে, একেবাৰে নাইকিয়া হৈ যাব এনেকৈ যদি বনোৱা হয়। আকৌ এবাৰ ঢাকি দিলোঁ। ঢাকাৰ পিছত এতিয়া দেখিছেনে উতল আহিলে। এতিয়া যিখিনি মছলা মই পিচি লৈছিলোঁ সেইখিনিও দিম, আৰু মছলা মই ইয়াতে অকণমান এড কৰিম, দেখুৱাই আছোঁ আপোনালোকক। আৰু মই বাৰে বাৰে কৈছিলোঁ ন, জিৰা ধনিয়া এইবিলাকতো বহুত পৰিমাণে আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল বস্তু থাকে। দি দিলোঁ কালঞ্জি, কালজিৰা, আৰু সেয়া হ'ল ক'লা নিমখ, ব্লেক চেল্ট। সেইকণ দিলেহে সোৱাদটো ভাল হয়। এতিয়া ইয়াতে সেই পিচি লোৱা মছলাখিনি দি দিম আৰু লাহেকৈ লৰাই দি এনেকৈ ঢাকোন মাৰি মাৰি একদম গুড়ৰ সৈতে পাগ হোৱালৈকে বনাই থাকিব লাগিব। লাহেকৈ এনেকৈ ঢাকোন মাৰি দিব লাগে। আৰু চাওক লাহে লাহে কালাৰটো চেঞ্জ হৈ আহিছেনে? কালাৰটোও চেঞ্জ হৈ আহিছে। আৰু মই এইখিনিতে কওঁ দেই, মছলা আপোনালোকে আৰু অকণমান মিহি কৰোঁ বুলিলেও পাৰে। এয়া চাওক ধুনীয়া কালাৰ এটা হৈ একেবাৰে গুড়ৰ সৈতে মিলি গ'ল। জোখটো ইমানতেই, এই যিটো জোখত মই এতিয়া ৰাখিম আপোনালোকে চাব, সিমানতেই ৰাখিলে ভাল হয়, নহ'লে একেবাৰে ঠাণ্ডা হ'লে ডাঠ হৈ পৰিব। দেখিছেনে? এয়া একদম পূৰা মানে হৈ গ'ল মোৰ। এতিয়া মই অকণমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ। দিয়াৰ পিছতহে মই এইখিনি এটা চিচাৰ বৈয়ামলৈ ট্ৰান্সফাৰ কৰিম। আৰু প্ৰতিদিনে অকণ অকণ যদি ইয়াৰ খাই থকা হয়, কাহ চৰ্দিৰ পৰা আদি কৰি এভৰিথিং আমাৰ চুলি মানে আমলা যিহেতু আমলখি চুলিৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল, নহয়নে? আৰু যদি ভাল লাগে আপোনালোকৰ ৰেচিপিটো, যিহেতু ঘৰত এতিয়া আমাৰ ছিজনৰ একচুৱেলি এভেইলেবল হয় আমলখি, বনাব আপোনালোকে, ল'ৰা ছোৱালীক দিব, এনেকৈ অকণ অকণ উলিয়াই দিব লাগে। আৰু ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিব, লাইক কৰিবলৈ নাপাহৰিব।